কাৰণ নিচাবাৰ ইনকাম ইমান এটো বহুত মানে কোৱেশ্চন আহিছে বহুত আহিছে গাইস মোৰ ইনকামক লৈ ইমান ভাবিছে কোৱেশ্চন বিএফ আছে নে নাই সকলোতকৈ ডাঙৰ কোৱেশ্চন বুলি ক'ব লাগিব এটো হয় নাই মানে মই চাইছো কোৱেশ্চনত কমেন্টবোৰ চাইছো যে আটাইতকৈ বেছি সংখ্যক আহিছে যে মোৰ বয়ফ্ৰেণ্ড আছে না নাই হেতু সংখ্যাত যদি মোৰ ভাগ্যত আছে মই কিবা এটা গিফট পাম তোমাৰ পৰা হয় নাই আৰু চুজ কৰি দিও নেকি ভয় লাগিছে গাইস নাপালে লাজু লাগিব নহয় কৈ দিও মই আজিলে একো পোৱা নাই সিৰিয়াসলি তথাপি মই কৈ দিও 4 আছে ও মাই গড মানে মই ইমান জবৰ ভিতৰত প্ৰেছটো কিয় বাছি লৈছো হেতু সুধিছে হয় নাই প্ৰেছটো মিডিয়া লাইনটো চুজ কৰা মোৰ এটা হবি হয় মই সাংবাদিকতা কৰা মোৰ সৰুৰ পৰা মন আছিল সৰুৰ পৰা ইচ্ছা আছিল টিভিৰ আগত ওলাম বাতৰি পঢ়িম বাতৰি বুলি নহয় খবৰ দিম মানুহক সেই ইচ্ছাটো মানে মোৰ আছিল আৰু হেতু ফুলফিল হ'ল ওকে তো হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ বাকি মোৰ যোৱা ভিডিঅ'টো টেলছৰ লগত যেটো Q&A উইথ সেলিব্ৰিটি সিৰিজৰ ফাৰ্স্ট এপিসোডটো কৰিছিলো সেই এপিসোডটোত বহুতখিনি মৰম পালো সেইভাবে ভাবিলো আৰু এজন কোনোবা তাত যাই কেনে সেই সেকেন্ড এপিসোডটো কৰা যায় তো সেইভাবে ভাবিলো এবাৰ আমাৰ নিউজ এংকৰ নিচাবাৰ লগত কৰিম বুলি তো তেহেত আছে ইতিমধ্যে আমাৰ লগত তো আপোনালোকে বহুতখিনি কোৱেশ্চন কৰিছে সো সেইখিনি গোটাইখিনি মই সেভ কৰি থৈ দিছো মোবাইলত তো গাইস এয়া আমাৰ মাজত নিচাবা হাই গাইস কি খবৰ তো নিচাবা প্ৰথমতে আমি কমন কোৱেশ্চন বিলাকে স্টাৰ্ট কৰো নেকি ওকে ঠিক আছে কমন কোৱেশ্চনৰ আমি স্টাৰ্ট কৰো তো ফাৰ্ষ্টতে মানে সবচে কমন কোৱেশ্চন আহিছে যে বাৰ ঘৰ ক'ত তো বাৰ ঘৰ ক'ত হেতু কৈ দিয়া মোৰ ঘৰ কেন্দুকুনাৰ চকৰ পৰা আহি বৰিগুব বুলি কয় আমাৰ গাঁওখন বৰিগুবত তো আচ্ছা ফাৰ্স্ট কোৱেশ্চনৰ আনসাৰ পাই গলে আপোনালোকে মানে এটো বহুত কোৱেশ্চন আছে সেই কাৰণ নাম ধৰি কেনে কবা নোৱাৰিম মানে বহুত আছে তো সেকেন্ড কোৱেশ্চন বিএফ আছে নে নাই সকলোতকৈ ডাঙৰ কোৱেশ্চন বুলি ক'ব লাগিব এটো হয় নাই মানে মই চাইছো কোৱেশ্চনত কমেন্টবোৰ চাইছো যে আটাইতকৈ বেছি সংখ্যক আহিছে যে মোৰ বয়ফ্ৰেণ্ড আছে না নাই হেতু কথা মই ৰাজহুৱা কৰিব নালাগে নে কৈ দিও নেকি কৈ দিলে ভাল আৰু ওকে মোৰ বয়ফ্ৰেণ্ড এনেকুৱা নহয় যে কোনোবা লিষ্টত আছে আৰু এনেকুৱা নহয় যে কোনো লিষ্টত নাই মানে গম পাইছে চাগে আপোনালোকে বাকি মন পছন্দৰ মানে এনেকুৱা ক'ব নোৱাৰি যে বয়ফ্ৰেণ্ড জন মানে দুদিন তিনিদিন টাইম পাছৰ কাৰণে লোৱা তেনেকুৱা মোৰ লিষ্টত নাই খসা কথা ক'ব গলে আৰু যদিও নিজা হিচাপত কোনোবা এজনক ভাবি থৈ দিছো মই লিষ্টত নাইও বা লিষ্টত আছে ভাবি থৈ দিছো কিন্তু আল্লাহৰ ওপৰত বাকি কি হয় নাজানো হে আৰু বাকি আপোনালোকে ফলো কৰিলে গম পাই যাব ফলো কৰিলে ষ্টেটাছৰ মাজে মাজে পাই যাব কেতিয়াবা পাই যাব ওলাব পাৰে কোনোবা এজন বাকি থাৰ্ড কোৱেশ্চন কিমানলৈকে পঢ়িছে নিচাবা মোৰ গ্ৰেজুৱেচন কমপ্লিট হৈছে মই আজি পৰা 2 বছৰ আগত গ্ৰেজুৱেচন কমপ্লিট কৰিছো আচ্ছা তাৰ পিছত নেক্সট কোৱেশ্চন নিচাবা ইনকাম ইমান এটো বহুত মানে কোৱেশ্চন আহিছে বহুত সুধিছে গাইস মোৰ ইনকামক লৈ ইমান ভাবিছে ইনকাম কেতিয়াও ৰাজহুৱা কৰিব নালাগে গাইস হেতু বাৰু আপোনালোকে ৰাখি থৈ দিয়ক মানে হেতু মই আজি নকও ইয়াতে কিবা এটা পাও আৰু মানে ভালকৈ চলি থাকিব পাৰি হেতু সঁচা কথা মই যিখিনি ইনকাম কৰো সেইখিনিত বহুত বেছি নহয় মোৰ বহুত বেছি মই বিলাসিত জীৱন মই উদযাপন নাই কৰা কিন্তু যিখিনি পাইছো মই চলি আছো বা মই চলিও মোৰ ঘৰখনক মই দিব পাৰো হেতু মোৰ কাৰণে ডাঙৰ কথা হেতু মানে ৰিভিল নকৰে বা হেতু কৰিব নালাগে হেতুৱে নেক্সট কোৱেশ্চন বিয়া হৈছে নে নাই বিয়া হয়তো হোৱা নাই গাইস তো গাইস বাকি মেইন কোৱেশ্চন বিলাকৰ ফালে যোৱাৰ আগতে এখন মানে গেম আছে মোৰ এই ভিডিঅ'টোত মানে এতিয়াৰ পৰা নেক্সট যিমান এপিসোড কৰিম সকলোতে এখন গেম থাকিব তো মোৰ মোবাইলত ইয়াত লিখা আছে বাক নেদেখাও তো 1 ৰ পৰা 6 ৰ ভিতৰত বা এটা নম্বৰ ভাবিলে হ'ল যিটোত মানে ইয়াতে লিখা আছে গিফট আছে তো যিকোনো এটা নাম্বাৰ কোৱা যদি ভাগ্য থাকিব পাৰে নাথাকিব পাৰে গিফট গাইস ভাগ্য পৰীক্ষা লবা ন ভাগ্য আৰু মানে কোনবাটো সংখ্যাত আছে কোনবাটো সংখ্যাত নাই যিকোনো তিনটা সংখ্যাত আছে খালি মানে 1 ৰ পৰা 6 ৰ ভিতৰত গাইস মোক কৈছে যে 1 ৰ পৰা 6 ৰ ভিতৰত মই মানে এটা সংখ্যা চুজ কৰিব লাগে আৰু হেতু সংখ্যাত যদি মোৰ ভাগ্যত আছে মই কিবা এটা গিফট পাম তোমাৰ পৰা হয় নাই আৰু যদি মই চুজ কৰিব নোৱাৰো তেন্তে মই গিফটটো নাপাও কিন্তু সঁচা কথা ক'ব গলে গাইস আজিলৈকে মই তেনেকুৱা একো পোৱাও নাই মই যিমানে চুজ কৰিছো ৰঙে হয় আজি আৰু নেজানো আৰু কি হয় বাক বাৰু দেখুৱা নাই মোক দেখুৱা নাই মই গমু নেপাম এতিয়া মই চুজ কৰি দিও নেকি ভয় লাগিছে গাইস নাপালে লাজু লাগিব নহয় কৈ দিও মই আজিলে একো পোৱা নাই সিৰিয়াসলি তথাপি মই কৈ দিও 4
আছে ও মাই গড এয়ারবাডস এডাল আছে 4 নম্বৰ তো ভাগ্য ভাল পাই গৈছে মানে ভাগ্য চকা ঘুৰিছে মানে মোৰ এবাৰ তো লয়া এয়ারবাডস ডাল তো গাইস এডাল পাই গৈছে বাই থ্যাংক ইউ বেছি ডাঙৰ বস্তু নহয় সৰুৱে কিন্তু মানে এটা গেম আৰু এইটো গাইস গিফটৰ লগত ডাঙৰ সৰু কথা নাই অকমানি বস্তু এটা যে দিছে যে হেতু ডাঙৰ কথা হয় নাই ককচোন থ্যাংক ইউ তো গাইস এবাৰ যাও আমি মেইন কোৱেশ্চনৰ ফালে মানে জনে জনে ইউনিক টাইপ কোৱেশ্চন কৰিছে হেবিলাকৰ কোৱেশ্চন বিলাক এটা নাম সহকাৰে সুধিম তো ফাৰ্স্ট কোৱেশ্চন নিশা নামৰ ছোৱালী এজনে সুধিছে মানে মোৰ বায়ে হয় তেওঁ নিশা ওয়ান আহমেদ নিশা বাই এংকৰিং জবটো কেনেকৈ পালে এংকৰিংৰ কাৰণে কি পঢ়িব লাগে আৰু কি কি কোৱালিফিকেশন লাগে এংকৰিং হ'ব লাগিলে কি কৰিব লাগে ফুল ডিটেইলছ ওকে কম সময়ৰ ভিতৰত কৈ দিও সমুকে কৈ দিও এংকৰিংৰ কাৰণে কি পঢ়িব লাগে নহয় মই মাসকম কৰিছো মোৰ ক্ষেত্ৰটো কৈছো আৰু মই গ্ৰেজুৱেচন কমপ্লিট নহতে মাসকম কৰি হাই সেকেন্ডাৰী পাস কৰি যেতিয়া মই গ্ৰেজুৱেচন এডমিশন লৈছো লোৱাৰ পিছত মই মানে মাসকম কৰিলো মাসকম কৰি মোৰ এবছৰ কোৰ্স এটা আছিল হেতু কমপ্লিট কৰি মই জব পাইছো আৰু ইফালে মই ডিগ্ৰীও কমপ্লিট কৰি আছিলো কিন্তু এতিয়া সিস্টেমটো বেলেগ হৈছে এতিয়া গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগিব তাৰ পিছতে আপোনালোকে মাসকমত এডমিশন ল'ব পাৰিব আৰু হেতু আপোনালোকে ইউনিভাৰ্সিটিৰ আন্ডাৰটো কৰিব পাৰে গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত কৰিব পাৰে বা আজিকালি বহুত বেছি মানে মাসকমৰ ইনষ্টিটিউট খুলি দিয়া হৈছে গুৱাহাটীত পাব বহুত ঠাইত আছে মই টাৰ্নিং পইণ্টত কৰিছিলো উল্লেখ কৰিব লাগিব যত মই কৰি আজি চাকৰি কৰি আছো তাৰ পিছত তাত মোৰ পঢ়া কমপ্লিট হোৱাৰ পিছতে আমাক ইন্টাৰ্নশিপত পঠিয়াই আমাৰ ইনষ্টিটিউটৰ ফালৰ পৰা তেতিয়া মই তাত গৈ হেৰি জবটো মানে জবৰ কাৰণে সিলেকশন ইন্টাৰভিউ দিছিলো সিলেকশন হল এতিয়া আবার জব কৰি আছো তো নেক্সট কোৱেশ্চন আছে আদা খান 9139 নিশাবাই কিমান বছৰ বয়সৰ পৰা নিউজ এংকৰ হৈছে জনাবাচোন কিমান বছৰ মানে মই 3 বছৰে হল এতিয়া মিডিয়া লাইনত মানে যদি ইন্টাৰ্নশিপক ধৰিব যা তেতিয়া 4 বছৰ হ'ব কিন্তু মই 3 বছৰ জব কৰিলো মানে বয়সটো কিমান মানে বয়স আছিল তেতিয়া মোৰ তেতিয়া এতিয়াটো 3 বছৰ বুলি ক'ব লাগে এতিয়া মোৰ 24 চলি আছে তেতিয়া 21 মান আছিল 21 আচ্ছা তো নেক্সট কোৱেশ্চন সিআরএক্স ফাৰুক এফআরকে বুলি আছে ফাৰুক তাৰ নামটো জানো মই বাৰু বাই জব হিচাপে প্ৰেছ জবটো কিয় বিচাৰি ললে আৰু বহুত জব আছে তাৰ ভিতৰত প্ৰেছ হিচাপে কিয় বিচাৰি লৈছে মানে মই ইমান জবৰ ভিতৰত প্ৰেছটো কিয় বাছি লৈছো হেতু সুধিছে হয়নে এটো এটা ডাঙৰ প্ৰশ্ন বুলি ক'ব লাগিব কিয়নো জবটো বহুত আছে গভৰ্ণমেন্ট জবৰ কাৰণেও বহুতে এপ্লাই কৰি আছে বা বহুতে বহুত কৰি আছে কাম প্ৰেছটো মিডিয়া লাইনটো চুজ কৰা মোৰ এটা হবি হয় মই সাংবাদিকতা কৰা মোৰ সৰুৰ পৰা মন আছিল সৰুৰ পৰা ইচ্ছা আছিল টিভিৰ আগত ওলাম বাতৰি পঢ়িম বাতৰি বুলি নহয় খবৰ দিম মানুহক হে ইচ্ছাটো মানে মোৰ আছিল আৰু হেতু ফুলফিল হল নেক্সট কোৱেশ্চন নিশাবা তুমি জীৱনত ধোকা খাই পাইছা নে কেতিয়াবা লাভ ফ্ৰম নালবাৰী গাইস কি ডাঙৰ প্ৰশ্ন কৈ দিলে এতিয়ালে মই ধোকা নাই খোৱা আৰু মই এতিয়ালে দিয়াও নাই কাকো ধোকা হেতু ডাঙৰ কথা তো নেক্সট কোৱেশ্চন যাও ওকে তো নেক্সট কোৱেশ্চন সৌৰভ কলিতা নিশাবা তুমি তোমাৰ জাৰ্নি কেনেকৈ আৰম্ভ কৰিছা এনসাৰটো দিবা বুলি আশা কৰিলো সাংবাদিকতাৰ জাৰ্নি নে লাইভৰ জাৰ্নি হেতু লিখা নাই সাংবাদিকতাৰ জাৰ্নি বিচাৰিছে লাইফৰ জাৰ্নিটো কি কৰিব নজানি সাংবাদিকতাৰে বিচাৰিছে চাগে সাংবাদিকতাৰ জাৰ্নি এটো বহুত দীঘল হ'ব চাগে আমাৰ ইনষ্টাগ্ৰামত নহব নেকি টাইমটো মিলাব নোৱাৰিব নেকি দীঘল জাৰ্নি নে সমুকে কৈ দিও মোৰ এই জাৰ্নিটো সাংবাদিকতাৰ জাৰ্নিটো মোৰ বহুত টাফ মানে মই যেতিয়া কৈছিলো ঘৰত যে মই সাংবাদিক হ'ম মই গুৱাহাটীত পঢ়িব যাম ভাড়া ৰুমত থাকিম মোৰ ঘৰৰ মানুহে মোক দিয়া নাছিল ফাৰ্ষ্ট টাইম সকলোৱে ভয় কৰে গুৱাহাটী বুলি ক'লে এটো কথা মনলৈ আমাৰ গাঁৱৰ মানুহখিনি বিশেষকৈ যে গুৱাহাটীত প্ৰত্যেক দিনে কিবা নহয় কিবা ঘটনা সংঘটিত হয় কিবা নহয় কিবা এটা হয় গুৱাহাটীত নঘটিব লগিয়া কিবা এটা হয় যাৰ গাঁৱৰ পৰা যোৱা ছোৱালীখিনি গুৱাহাটীত পটককে মানে মিলিব নোৱাৰিব বা এডজাষ্ট হ'ব নোৱাৰে এটো ভাৱনা আছে আমাৰ গাঁৱৰ থিংকিং এটা কিন্তু মোৰ ক্ষেত্ৰত মানে মই ব্যতিক্ৰম আছিলো মই ঘৰক কৈছো যে নাই মই পাৰিম বা মই তেনেকুৱা নহয় নিজ আত্মবিশ্বাস মোৰ আছিলে মোৰ মা বা মোৰ লগত আছিলে কিন্তু কিছুমান ৰিলেটিভছ আছিলে বাৰু হেতু ৰাজহুৱা নকৰো কৈছিলে যে নাই নহব এটো মোৰ কাৰণে নহয় বা মই বেছিভাগ আপোনালোকক ভিডিঅ'ত এটো কথা কও যে আনে কয় যে নোৱাৰি বা নহব মই হেতু ভবা নাছিলো বা মোৰ মা দেউতাও মোক হেতু বস্তু কোৱা নাছিলে যে পাৰিবি তই যদি কৈছ নিশ্চয় পাৰিবি হেতু ভাবতে মই গুৱাহাটী গুচি গলো মোৰ আব্বা লগত গল আৰু তেনেকে মই এডমিশন ললো ক্লাছ কৰিলো অহা যোৱা কৰিছো কষ্ট হৈছে মোৰ বহুত বেছি কষ্ট হৈছে কাৰণ মই ৰাতিপুৱা অহা যোৱা কৰিছিলো মোৰ মানে ক্লাছ কেনেকুৱা আছিলে 10টাৰ পৰা ক্লাছ আছিলে আৰু 3টা বজাত ক্লাছ শেষ হয় মই ট্ৰেইনত ৰাতিপুৱা গৈছিলো 7টাৰ ট্ৰেইনখনত আৰু গধূলি 5টাৰ ট্ৰেইনখনত ঘৰত আহিছিলো আৰু নেক্সট ডে মই তেনেকুৱা কৰিছিলো
মোৰ সপ্তাহত 4 দিন নে 5 দিন ক্লাছ আছিলে হেনেকুৱা ক্লাছখিনি মই কন্টিনিউ কৰিছিলো তাৰ পিছত মই যেতিয়া জব পালো তেতিয়া মই ৰুম লৈছো কাৰণ জব পোৱাৰ আগত মানে মোৰ তেনেকুৱা নাছিলে যে মই ৰেন্টৰ পইচাটো দিম কাৰণ মই পঢ়িহে আছো অলৰেডি মই পইচা দি আছো তো মই কেনেকে মানে ৰুম ৰেন্ট এটা দিব পাৰিম গুৱাহাটীত জানে আপোনালোকে ৰুম ৰেন্টৰ কেনেকুৱা হেৰি ইস্যু বা কেনেকুৱা পইচা হেতু কাৰণত মানে মোৰ ষ্ট্ৰাগল আছে বহুখিনি আছে আৰু সাকসেছৰ ফালে হেতু কষ্টৰ কাৰণে ফলটো পাইছে হেতুৱে তো নেক্সট কোৱেশ্চন ফালে যাও নহলে হেতু কৈ থাকিলে আৰু শেষ নহয় বহুত দীঘল হ'ব মই হেকানে কৈছো মানে চমুকৈ মোৰ হে কোৱেশ্চনটো মানে শেষ নহয় তো নেক্সট লাকিব 77 নিসাবা ঘৰত কোন কোন আছে আৰু কিমান লৈ পঢ়িছা পঢ়াটো কৈছে আৰু তেও ইমান ধুনিয়া কি মই ধুনিয়া নহয় প্ৰথম কথা ধুনিয়া ছোৱালী বিলাকে হেনকাই কয় ধুনিয়া নহয় বলে দেখিছানে মোৰ কমেন্টটো আহিছে ধুনিয়া হোৱাৰ বলে বেছি ধুনিয়া হোৱাৰ ইচ্ছা কিন্তু মই ধুনিয়া নহয়ও আৰু কি কলে সুধিছিলে মই ঘৰত কোন কোন আছে মোৰ ঘৰত মোৰ মা মোৰ আব্বা মোৰ ভাইটি আৰু মই আমি 4 জন আছো 4 জন কোৱেশ্চন আইটিএক্স বাচ্চা নিসাবাৰ বয়স কিমান বয়সটো কৈছে অলপ মই কলো 24 হে আই এম সাম নেক্সট কোৱেশ্চন হে আই এম সম্পাক নিসাবাৰ এনেকুৱা এটা সময় যি কেতিয়াও পাৰিব নোৱাৰে এটো ভাল সময় নে বেয়া সময় হোদা নাই বাৰু আৰু ভালটোৱে কৈ দিও নেগেটিভৰ ফালে নাযাও গাইস ভাল সময় পাহৰিব নোৱাৰা মই এবাৰ মোৰ স্কুলত মই যেতিয়া ক্লাস 9 ত আছিলো বহু কেখন পুৰস্কাৰ পাইছিলো বহু পাইছো 12খন কিতাপ একেলগে পাইছো মোৰ কাৰণে বহুত ডাঙৰ কথা আছিল হেতু মানে জিমান কেখন গেম আছিল মই গুটে কেখনতে সেলিব্ৰেট মানে পাৰ্টিসিপেট কৰি মই গুটে কেখনতে পাইছো এনেকুৱা নহয় যে মই ফাৰ্ষ্টে পাইছো নহয় তেনেকুৱা নহয় ফাৰ্ষ্ট পাইছো থাৰ্ডও পাইছো সেকেন্ডও পাইছো মই টোটাল মই 12খন কিতাপ পাইছো আৰু এতিয়াও মই 12খন কিতাপ মোৰ লগত আছে হেতু মোৰ জীৱনৰ বহুত ডাঙৰ কথা আছে আচলকৈ মনত ৰাখিব লাগে হেতু তো নেক্সট কোৱেশ্চন গুৱাহাটী লৰা মই কোনবা নিসাবাৰ ড্ৰিম কি মই কৈছিলো সাংবাদিক হোৱাৰ মোৰ এটা সপোন আছিল যেটো মোৰ ফুলফিল হ'ল আৰু ড্ৰিমটো বহুত থাকে ক'ব লাগিলে মোৰ বহুত আছে আৰু কিবা কিবি কৰাৰ হেতু বাৰু ৰাজহুৱা নকৰো যেতিয়া মানে কৰি যাই থাকিম তেতিয়া কৈ থাকিম যে গাইস মোৰ এটো ড্ৰিম আছিল এটো আছে এটাই কথা ফলো কৰিলে গম পাই যাব মোক ফলো কৰিব গম পাই যাব তেতিয়া নেক্সট কোৱেশ্চন অসম নেকিবোৰ 0.2 নিসাবাই কি পঢ়ি আজি নিউজ চেনেলত চাকৰি পালে কি পঢ়ি হেতু কৈছে তথাপিও বাৰু হেতুৱে যদি নিউজ চেনেলত কৰিব লাগিলে আপোনালোকেটো যাবই লাগিব মাস কম কৰিবই লাগিব মাস কম কৰি হেতু আৰু আপোনালোকৰ নিজা ইচ্ছা ইনষ্টিটিউটত কৰে ইউনিভাৰ্সিটিৰ আন্ডাৰত কৰে কৰিব পাৰে তো নেক্সট কোৱেশ্চন ৰফিকুল জুবিন নিসাবাৰ কেতিয়াবা খং উঠেনে বহুত বেছি হসা মোৰ বহুত বেছি খং উঠে আৰু মোৰ বহুত বেছি মোৰ খং কেতিয়া উঠে জানা নাই মই কেতিয়াবা তোমাক কিবা এটা কথা কৈছো মোৰ মা ক্ষেত্ৰতে মোৰ মাক যদি মই ফোন কৰি কম আইটো কৰিব লাগিছিলে মাই যদি মানে হেতু কাম মানে মাৰ মতে কৰে নহয় মোৰটো গম হৈ যায় মোৰ নিজামত হ'ব লাগিব কিবা এটা বস্তু মই চাইছো যে ইটো এনেকুৱা হৈছে মোৰ ভাব আৰু এনেকুৱা কিয় নহল বস্তুটো তেতিয়া মানে মোৰ বহুত বেছি খং উঠে আৰু খংটো মোৰ মানে 2 মিনিট থাকে ভালে বাকি নেক্সট কোৱেশ্চন ৰসমিল নামিলা কেনেকুৱাকে লেখা মানে ধৰিবই নোৱাৰি মানে এটা কথা নহয় ইনষ্টাত সম্পূৰ্ণ নামটো কিছু মানে নিদিয়ে এলেক্স দিয়ে কিবা দিয়ে ধৰিব নোৱাৰি তেতিয়া এলেক্স দিয়া মানে আমাৰ ইয়াতে আছে দে ৰসমিল নিসাবা আপোনাৰ জীৱনৰ আটাইতকৈ বেয়া দিন কোনটো আছে বেয়া দিন যে কলো যে ভাল দিনটো আছিল যে হেনাখনে বেয়া দিন আছিল আকৌ কিয় হ্যাঁ কাহিনী কলে যে উলাই থাকে বুলি কয় হে 12খন কিতাপ যে লোৱাৰ আশাত ৰখি আছিল লৈ আহিলো বহুত ৰাতি হৈ গল 8টা বাজি গল মানে সৰু আছিল যে তেতিয়া সাইকেল লৈ গৈছিল আব্বাৰ চিন্তা এতিয়ালে ঘৰ কিয় আহি পোৱা নাই কাৰণ মোৰ লগৰ ছোৱালীয়ে বেছি ভাগে পোৱা নাছিল সবে ঘৰত আহিছে একেলগে যোৱা ছোৱালী যদি ঘৰ খুমাল মই কিয় ঘৰ খুমোৱা নাই হেতু ঘৰৰ মানুহৰ ডাঙৰ প্ৰশ্ন আছিল আৰু হেদিনাখনে মই ঘৰত বহুত গালি খাইছিলো বহুত বেছি গালি খাইছিলো সিনাখন মোৰ স্কুলত ভাল লাগিছিল কিন্তু মই ঘৰত আহি বহুত বেয়া লাগিছিল আৰু হেতুই বহুত বেয়া দিন আছিল মোৰ জীৱনত তো গাইস আমাৰ ৰাইজৰ কোৱেশ্চন শেষ এবাৰ আছে মোৰ কোৱেশ্চন কিছুমান হেবিলাক এবাৰ খুদিম যেহেতু মই মানে পাৰি যাম বুলি লিখি থৈ দিছো আচ্ছা তুমি এতিয়ালৈকে তোমাৰ ইনকামেৰে সবচাই দামী বস্তু কি লৈছা ডাঙৰ কথা খুদিলা এইটো মোৰ নিজৰ পইচাৰে মই এতিয়ালৈকে দামী বস্তু তেনেকুৱা একো লোৱা নাই কিন্তু মোৰ মতে মোৰ পইচাৰে মই দামী বস্তু এটা কিন্তু মোৰ মা দেউতাক দিছো দামী বস্তু মানে কেনেকুৱা সকলোৰে প্ৰথম দৰমহা পোৱাৰ এটা কিবা হেৰি থাকে ন মোৰো আছিল যিনাখন মই ফাৰ্স্ট স্যালাৰি পাও লাইফৰ ফাৰ্স্ট হ্যাপি পিপল মই আছিল ফাৰ্স্ট স্যালাৰি পাইছো হেদিনাখনে মই মোৰ মা আৰু আব্বাক এজোৰ কাপোৰ আনি দিছিলো কাপোৰ আনি দি আৰু মজিদতো দিছো পইচা আমাৰ মানে দুৱা কৰে বুলি কয় নহয় কিবা এটা ভাল কাম ফাৰ্স্ট পইচাৰে দুৱাও কৰিছো
মা দেউতা কাপোৰ আনিছো আৰু সিদিনাখনো সেইটো বহুত ডাঙৰ কথা আছিলে মোৰ কাৰণে মোৰ নিজৰ ইনকামেৰে মোৰ আম্মা আব্বাক মই কিবা এটা দিছো সেইটো ডাঙৰ কথা পইচা বেছি নাযাব পাৰে তাত কিন্তু সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ মই একো দি পোৱা নাই মা দেউতাৰ পৰা পিন্ধিছো সৰুৰ পৰা ডাঙৰ হলো মা দেউতাই খুৱাইছে মা দেউতাই পিন্ধাইছে আৰু সেই ছোৱালীজনী যদি এটা ষ্টেপত আহি কিবা এটা নিজে কৰি সামান্য মা দেউতাক যদি এযোৰ কাপোৰ দিব পাৰিছে আপোনালোকৰ মতে নাজানো মোৰ মতে বহুত ডাঙৰ কথা নিজকে মানে গৌৰৱ কৰি মানে ক'ব পাৰি সেইটো আৰু তো নেক্সট কোৱেশ্চন আগতে কৰবাত এনেকে মোৰ লগত আজি এনেকুৱা ভিডিঅ আহিছা ইন্টাৰভিউ এটা তো হেনেকুৱা কৰবাত দি আছিল নাই 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 মই তেনেকুৱা কৰা নাই কাৰণ জানে ব্যস্ততাৰ কাৰণে তেনেকুৱা সময় নাপাও মই মানে ভাগ্যটোই বেলেগ আৰু মোৰ ফাৰ্ষ্ট মোৰ ভাগ্য বুলি ক'ব লাগিব তোমাৰ লগত মই কথা পাতিছো তুমি হিকন সুবিধা দিছা এইটো কাৰণত কেমেৰাৰ সন্মুখত থ্যাংক ইউ ভাইটি বাকি নেক্সট কোৱেশ্চন তোমাৰ ইনষ্টাগ্ৰামত কেতিয়াৰ পৰা ৰীল বনাব কৰিছা ইনষ্টাটো মোৰ ৰিলছ বহুত বছৰ হ'ল 3 বছৰ মান হ'ল মানে এনে মনত আছে না কোনটো ভিডিঅ ফাৰ্ষ্ট ভাইৰেল হৈছিল মই যেতিয়া নিউজ চেনেলত জয়েন কৰিলো তেতিয়া ভাইৰেল হৈছিল মোৰ এটা ভিডিঅ এটা গান বহুত ট্ৰেন্ডিংত আছিল দিল্লীত আছে তাজমহল বনাবলৈ নাই খম হে ৰিলছটো মোৰ মিলিয়ন গৈছে বাপৰে এতিয়ালৈকে মোৰ 6টা সাকে মিলিয়ন গৈছে সাবা একাউন্টত গম পাবা 6টা মান মিলিয়ন গৈছে কিন্তু হেতু ইমানে চাইছে নাজানো কি ভাল পাইছে ষ্টুডিওত বনাইছিলো কিন্তু বিতৰ্ক হৈছে হেতুক লৈ মানে ষ্টুডিওত ৰিলছ বনোৱা কমেন্টও আছে কিবা কিবি কিন্তু হেতু ভাইৰেল হৈছে বাকি আৰু পিছত হৈ আছে বাকি হেড কমেন্টও বহুত আহিব মানে এটো ভাবি লাগে হেতু মানে মিমসও বনাইছে বহুতে মই চাইছো আৰু জুনে বনাইছে হিহতৰ লাখত গৈছে তো নেক্সট কোৱেশ্চন মানে জিবিলাকে প্ৰেমত পৰি ধোকা খাই মন বেয়া কৰি থাকে তেওঁলোক কিবা অলপ মোটিভেশন দিব নি ফাৰ্ষ্ট কথা মোটিভেশনটো দিবা ইমানখিনি জ্ঞান মোৰ নাই হোৱা মোটিভেশনটো দি থাকে না এনে অলপ দি থাকো ৰিলত হেতু বাৰু মানে কৈ দিও মনত যি আহে হেতু কৈ দিও মানে কিন্তু প্ৰেমত ধোকা খাই পেলাই জিবিলাকে কি কয় মন বেয়া কৰি থাকে গাইজ দুদিনীয়া জীৱন কিয় প্ৰেমত ধোকা খাই পেলাই মন বেয়া কৰিছে ককচোন এই দেখিছেনে হেৰি এক্স হেৰিটো প্লেন ক্ৰেশটো গমে পাই কিমান মানুহ মৰি গৈছে প্ৰেমিক এজনেও প্ৰেমিকা এজনী হেৰুৱাইছে তেতিয়া হলে দুদিন জিয়াই থাকিব আজিত জিয়াই থাকক কাইলে কি হ'ব কিয় ভাবি আছে আজিৰ দিনটো যদি আপুনি কান্দি কাৰোবাৰ এজনৰ দুখৰ কাৰণে কটাই দিয়ে আজি কান্দি আছে হি মোক এনেকুৱা কৰিলে হি মোক এৰি থৈ গল হি মোৰ লগত নাথাকে সেই দিনটো যদি তোমাৰ লাষ্ট দিন আছিল গুছি গল নে তাতকে দুখ কৰি থকাতকে আজি এনজয় কৰা না কাইলে দেখা যাব কি হ'ব তেনেকুৱা কৰক তো গাইস ভিডিওটো লাষ্ট কোৱেশ্চন এটা আছে এটো কোৱেশ্চনৰ পিছত আৰু শেষ কৰিম আৰু মানে তুমি যেতিয়া সোশ্যাল মিডিয়া জগতত আহিছিলা তাৰ আগত ভাবিছিলা যে মোৰ ইমানখিনি ফলোৱাৰ্স হ'ব বা মানুহে মোক ইমান চিনি পাব ইমান ভাল পাব ভাবিছিলা নে হেতু মই নাই ভবা হেতু মিছা কথা কলে বেয়া হ'ব যে মোক মানুহে আকৱালি লব কিন্তু নিজৰ ওপৰত বিশ্বাস এটা আছিল যে মই কিবা এটা এনেকুৱা কথা কম কোৱাৰ পিছত সাগে মানুহে মোক ভাল পাব বা মানুহে ভাল পোৱাৰ কাৰণ বহুত থাকিব পাৰে দে কোনে মোৰ কোনটো ভিডিওত কোনে ইমান ভাল পায় আকৱালি লৈছে হেতু আপোনালোকৰ মৰম বুলি ক'ব লাগিব যথেষ্ট আৰু মই তেনেকে ফাৰ্ষ্ট টাইম একো ভবা নাছিলো কিন্তু যেতিয়া মই ৰীল এটা দুটা দি আছো ইনষ্টাত বা মই চাই আছো ন মানুহে মোক চাই আছে তেতিয়া মই সেই বস্তুটো বেছি ফলো কৰিলো যে হয় মোক মানুহে কিবা এটা পাইছে বা মোক ভাল পাইছে সেইকাৰণে মোৰ বস্তুটো চাইছে সেই বস্তুটো মই বেছি গুৰুত্ব দিলো তেতিয়া তেনেকা হ'ল আৰু বাকি নিছাবাক আমি ধন্যবাদ জনালো কাৰণ ইমান হেনি টাইম দিয়াৰ বাবে মানে ঘৰত নাথাকে গুৱাহাটীতে থাকে মই বহুত দিন আগতে মানে কন্টাক্ট কৰিছো যে কৈছে যে ইমান তাৰিখে ঘৰত যাম তুমি আহি যাবা দৌৰা-দৌৰি হৈছে হয়নে আন্ধাৰে হৈ গ'ল দৌৰা-দৌৰি হৈছে অলপ বাকি থ্যাংক ইউ আৰু আমাক ইমান টাইম দিয়াৰ বাবে তো বাকি ভিডিওটো এইখিনি আছিল যদি ভাল লাগিছে তে লাইক কমেন্ট শ্বেয়াৰ কৰিব আজিলে বাই বাই